নমস্কাৰ বন্ধুবোৰ মোৰ অনলাইন ক্লাছৰ আন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম বন্ধুবোৰ আপোনালোকে মোৰ চেনেলত পাব অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে এডিআৰ গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ তথা অসমৰ অন্যান্য বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সিলেবাছৰ লগত সংগত ৰাখি ক্লাছ বন্ধুবোৰ আজি টপিক টপ 20 এমসিকিউ বন্ধুবোৰ এই ভিডিঅ' অতি গুৰুত্বপূৰ্ণ কাৰণ ইয়াত গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ ইনক্লুড কৰা হৈছে ভিডিঅ'খন যদি আপোনালোকৰ বাবে হেল্পফুল হয় তেনে ভিডিঅ'খন লাইক কৰিব কমেন্ট কৰি জনাব আৰু মোৰ চেনেল সাবস্ক্রাইব কৰিব then let's start the class আজি ভিডিওৰ প্ৰথম প্ৰশ্ন অস্ট্রিয়াৰ ৰাজধানীৰ নাম কি অস্ট্রিয়াৰ ৰাজধানীৰ নাম কি চাৰিটা বিকল্প আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপচন বি ভিয়েনা দুই নম্বৰ প্ৰশ্ন ডিব্ৰুগড় বিশ্ববিদ্যালয় কিমান চনত স্থাপন হৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল চাৰিটা অপচন আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপচন শুদ্ধ উত্তৰ হৈছে 1965 ডিব্ৰুগড় বিশ্ববিদ্যালয় স্থাপন হয় 19 কৰা হৈছিল তিন নম্বৰ প্ৰশ্ন অসম কৃষি বিশ্ববিদ্যালয় ক'ত অৱস্থিত অসম কৃষি বিদ্যালয় ক'ত অৱস্থিত চাৰিটা অপচন আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপচন এ যোৰহাট অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত 4 নম্বৰ প্ৰশ্ন সত্ৰীয় নৃত্য কোন ৰাজ্যৰ লগত জড়িত সত্ৰীয় নৃত্য কোন ৰাজ্যৰ লগত জড়িত চাৰিটা অপচন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ অসম সত্ৰীয় নৃত্য অসমৰ লগত জড়িত 5 নম্বৰ প্ৰশ্ন মৃত্যুঞ্জয় নামক পুস্তকখন লেখক কোন মৃত্যুঞ্জয় নামৰ পুস্তকখনৰ লেখক কোন চাৰিটা অপচন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই মৃত্যুঞ্জয় নামৰ কিতাপখন লিখিছিল 6 নম্বৰ প্ৰশ্ন অসমত কোনজন ব্যক্তিয়ে প্ৰথম চাহ খেতি আৰম্ভ কৰিছিল অসমত কোনজন ব্যক্তিয়ে প্ৰথম চাহ খেতি আৰম্ভ কৰিছিল চাৰিটা অপচন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি মনিৰাম দেৱান প্ৰথম অসমত চাহ খেতি আৰম্ভ কৰিছিল 7 নম্বৰ প্ৰশ্ন অসমৰ ৰাজ্যিক গছ কি অসমৰ ৰাজ্যিক গছ কি চাৰিটা অপচন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি হলং গছ অসমৰ ৰাজ্যিক গছ 8 নম্বৰ প্ৰশ্ন 2011 লোকপিয়ল মতে অসমত মুঠ গাঁৱৰ সংখ্যা কিমান 2011 লোকপিয়ল মতে অসমত মুঠ গাঁৱৰ সংখ্যা কিমান চাৰিটা বিকল্প আছে তাৰে শুদ্ধ বিকল্প অপচন এ 2202খন 2011 চনৰ লোকপিয়ল মতে অসমত মুঠ গাঁৱৰ সংখ্যা 2202খন 9 নম্বৰ প্ৰশ্ন জুডিমা উৎসৱ কোন জনজাতিৰ দ্বাৰা পালন কৰা হয় জুডিমা উৎসৱ কোন জনজাতিৰ দ্বাৰা পালন কৰা হয় চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি ডিমাছা জনজাতিৰ দ্বাৰা জুডিমা উৎসৱ পালন কৰা হয় 10 নম্বৰ প্ৰশ্ন সোণাই ৰূপাই অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত সোণাই ৰূপাই অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি শোণিতপুৰ জিলাত সোণাই ৰূপাই অভয়াৰণ্য অৱস্থিত 11 নম্বৰ প্ৰশ্ন লাহো নৃত্য কোন জনজাতিৰ লগত জড়িত লাহো নৃত্য কোন জনজাতিৰ লগত জড়িত চাৰিটা অপচন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি জয়ন্তীয়া জনজাতি লাহো নৃত্যৰ লগত জড়িত বন্ধুবোৰ ভিডিঅ'খন যদি আপোনালোকৰ বাবে হেল্পফুল হয় তেনে ভিডিঅ'খন লাইক কৰিব 12 নম্বৰ প্ৰশ্ন জাম্পুই পাহাৰ ক'ত অৱস্থিত চাৰিটা অপচন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ ত্ৰিপুৰা জাম্পুই পাহাৰ ত্ৰিপুৰাত অৱস্থিত 13 নম্বৰ প্ৰশ্ন কিমান চনত প্ৰথম আংলো বাৰ্মা যুদ্ধ হৈছিল চাৰিটা অপচন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি 1824 চনত প্ৰথম আংলো বাৰ্মা যুদ্ধ হৈছিল 14 নম্বৰ প্ৰশ্ন অলিম্পিক 2024ত ভাৰতৰ বাবে কোনজন খেলুৱৈয়ে ৰূপৰ মেডেল জিকে অলিম্পিক 2024ত ভাৰতৰ বাবে কোনজন খেলুৱৈয়ে ৰূপৰ মেডেল জিকে চাৰিটা অপচন আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপচন বি নীৰজ চোপ্ৰা অলিম্পিক 2024ত ভাৰতৰ বাবে ৰূপৰ মেডেল জিকে 15 নম্বৰ প্ৰশ্ন অলিম্পিক ধ্বজৰ 5টা ৰিং কিহৰ প্ৰতীক চাৰিটা অপচন আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপচন এ 5 মহাদেশৰ প্ৰতীক অলিম্পিক ধ্বজৰ 5টা ৰিং 5 মহাদেশৰ প্ৰতীক 16 নম্বৰ প্ৰশ্ন
নুমলীগড় তেল শোধনাগার কত অবস্থিত? নুমলীগড় তেল শোধনাগার কত অবস্থিত? 4টা অপশন আছে, তারই শুদ্ধ উত্তর হবে অপশন বি সি গোয়ালপাড়া। নুমলীগড় তেল শোধনাগার গোয়ালপাড়াতে অবস্থিত। 17 নম্বৰ প্ৰশ্ন, কন্নজ ৰজা হৰ্ষবৰ্ধনৰ সমকালীন অসমৰ কোনজন ৰজা আছিল? কন্নজৰ ৰজা হৰ্ষবৰ্ধনৰ সমকালীন অসমৰ কোনজন ৰজা আছিল? 4টা অপশন আছে, তারই শুদ্ধ উত্তর হবে অপশন এ ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন হৰ্ষবৰ্ধনৰ সমকালীন ৰজা আছিল। 18 নম্বৰ প্ৰশ্ন, কিমান চনত সোভিয়েট সংঘ ভাঙি 15খন দেশত বিভক্ত হৈছিল? কিমান চনত সোভিয়েট সংঘ ভাঙি 15খন দেশত বিভক্ত হৈছিল? 4টা অপশন আছে, তারই শুদ্ধ উত্তর হবে অপশন সি 1991 চনত। 1991 চনত সোভিয়েট সংঘ 15খন দেশত বিভক্ত হৈছিল। 19 নম্বৰ প্ৰশ্ন, অসম বৈভৱ বঁটা কোনজন বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয়? অসম বৈভৱ বঁটা 2024 চনৰ অসম বৈভৱ বঁটা কোনজন ব্যক্তিক প্ৰদান কৰা হয়? 4টা অপশনের ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ ৰঞ্জন গগৈ। 20 নম্বৰ প্ৰশ্ন, বন্ধুবোৰ 20 নম্বৰ প্ৰশ্ন লোৱাৰ আগত আপোনাৰ লগত ৰিকুৱেষ্ট কৰিম, আপোনালোকে যদি মোৰ চেনেল সাবস্ক্ৰাইব কৰে নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু সময়মতে ভিডিঅ' পোৱাৰ বাবে বেল আইকন বজাই দিব। 20 নম্বৰ প্ৰশ্ন, বৰ্তমান অসমৰ কৃষি মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান অসমৰ কৃষি মন্ত্ৰীগৰাকীৰ নাম কি? 4টা অপশনের ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ অতুল বৰা। অতুল বৰা বৰ্তমান অসমৰ কৃষি মন্ত্ৰী। বন্ধুবোৰ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় অসম।